ডাইছত বহি থাকোঁতে মোক চিফ সেক্ৰেটাৰীয়ে ছিংগাপুৰ আৰক্ষীৰ ষ্টেটমেণ্ট এটা পঠাই দিছে। তাত আপোনালোকেও ষ্টেটমেণ্টটো পঢ়িছে, গতিকে ষ্টেটমেণ্টটোৰ ওপৰত মই ক'ব বিচৰা নাই। 21 তাৰিখে ছিংগাপুৰ আৰক্ষী আৰু অসম আৰক্ষীৰ বৈঠক অনুষ্ঠিত হ'ব আৰু সেই বৈঠকৰ পৰা ঘূৰি আহি আমি আৰু বেছি অলপ স্পষ্টতা পাম যে ছিংগাপুৰ আৰক্ষীয়ে কি ধৰণে তদন্ত কৰিছে বা তদন্তৰ গতি কি। যিহেতু 21 তাৰিখে অসম আৰক্ষী আৰু ছিংগাপুৰ আৰক্ষীৰ মাজত বৈঠক অনুষ্ঠিত হ'ব, সেইকাৰণে মই এই বিষয়ে অধিক কথা ক'ব বিচৰা নাই, কাৰণ ঘূৰি অহাৰ পিছত আমি যিহেতু 1-to-1 কথা পতাৰ সুযোগ পাম, আমি বহুতখিনি কথা গম পাম। ৰাতিপুৱা ছিংগাপুৰৰ চৰকাৰে ভাৰত চৰকাৰলৈকে এখন তেওঁলোকে এম্বেচি লেংগুৱেজ থাকে, অসমৰ পৰা তেওঁলোকৰ পলিটিকেল লিডাৰৰ ফেচবুক বা টুইটাৰত অসমৰ পৰা বিভিন্ন ধৰণে বিভিন্ন কথা পোষ্ট কৰি থকাৰ কাৰণে তেওঁলোকে অসন্তুষ্টি ব্যক্ত কৰিছে আৰু ছিংগাপুৰ চৰকাৰেও অসম চৰকাৰক অনুৰোধ কৰিছে যাতে আমি অসমৰ ৰাইজক অনুৰোধ কৰোঁ যাতে ছিংগাপুৰৰ পলিটিকেল লিডাৰৰ টুইটাৰ বা ফেচবুকত আমি যিটো আমাৰ বিষয় বৰ্তমানৰ যিটো অসমীয়া মানুহৰ যিটো আমাৰ প্ৰসংগ, সেই বিষয়ে তেওঁলোকৰ পলিটিকেল লিডাৰৰ টুইটাৰ বা ফেচবুকত নিদিবৰ বাবে অনুৰোধ কৰিছে আৰু তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছে যে আমি অসম আৰক্ষীৰ লগতো কথা পাতিম আৰু 3 মাহ পিছত আমাৰ যিখন তদন্তৰ প্ৰতিবেদন তাক আমি ৰাজহুৱাও কৰি তাৰ প্ৰতিলিপিও আপোনালোকক দিম।